আজি পবিত্ৰ ৰাস পূৰ্ণিমা। আজিৰে পৰা মাজুলীৰ নিশা হৈ পৰিব অতি মনোৰম। শৰৎ মানেই ৰাস উৎসৱৰ মাজুলী। ইতিমধ্যে প্ৰাণ পাই উঠিছে সত্ৰভূমি মাজুলীৰ বক্ষ। তিনিদিনীয়াকৈ চলিব এই ৰাস মহোৎসৱ। শৰতৰ নিশা শ্ৰীকৃষ্ণৰ বাঁহীৰ মধুৰ মুৰুলীত যেন গোপীগণে প্ৰাণ ভৰি নাচিছে। শ্ৰীকৃষ্ণৰ বংশীৰ অমিয়া ধ্বনিয়ে যেন আকৰ্ষণ কৰিছে গোপীগণক। ভগৱান শ্ৰীকৃষ্ণ জন্ম হোৱাৰে পৰা শংখচূড়ক বধ কৰালৈকে মাজুলীত মঞ্চস্থ হ'ব বাৰে কৰি নাট। যৌৱনিকাৰ অন্তৰালত থকা প্ৰতিটো কথাই আজি মোৰ মনত পৰিছে তাহানিৰ সেই ধুজ্যোতিৰ। যেতিয়া শৰতৰ পূৰ্ণিমা আহে, শৰতৰ পূৰ্ণিমা অহাৰ লগে লগে আমাৰ মাজুলীবাসী একেবাৰে উগুল থুগুল হয় ৰাস পাতিবৰ বাবে। তাৰ মাজতে চৰকাৰৰ যি প্ৰট'কল জাৰি কৰিছে, সেই প্ৰট'কল সম্পূৰ্ণৰূপে মানি লৈ আমি আমাৰ ৰাস পূৰ্ণ পৰ্যায়ৰ ৰাস যেতিয়া আমি শিশুলীলাৰ পৰা আৰম্ভ কৰি মানে গ্ৰন্থালয়ৰ পৰা আৰম্ভ কৰি শিশুলীলা পৰ্যন্ত মহাৰাসলৈকে আমি পাতিবৰ কাৰণে আগবাঢ়িছোঁ। এয়া কলিয়াবৰৰ দৃশ্য। কলিয়াবৰতো এনেদৰে আখৰাত ব্যস্ত গোপীগণ। জাকজমকতা পৰিহাৰ কৰি কোভিড প্ৰট'কল মানি আয়োজন কৰা হৈছে ৰাস মহোৎসৱৰ। প্ৰভুৰ ইচ্ছা আমি অমৃত মন্থন শিল্পী সমাজ কলিয়াবৰে 2012 চনত আমি জন্ম হৈছিলোঁ। এই ধৰমপুৰ সোণাৰীহোলা বৰনামঘৰত অনাড়ম্বৰভাৱে মাত্ৰ 16 গৰাকী গোপীক লৈ আমি ৰাস উৎসৱ ভাগ আয়োজন কৰিম। শংকৰী কলাকৃষ্টি ধৰি ৰখাৰ প্ৰয়াসেৰে নগাঁৱৰ জুৰিয়াতো ৰাস মহোৎসৱক লৈ ব্যাপক প্ৰস্তুতি। আখৰাত এনেদৰেই ব্যস্ত হৈ পৰিছে যুৱতীসকল। 38 বছৰ গৰকি গৈছোঁ, এইবাৰ 39তম পাতিছোঁ। তথাপিতো গুৰুজনাৰ অপূৰ্ব যি ধৰ্মীয় নাটক ৰাসক্ৰীড়া বা শ্ৰী শ্ৰী ৰাসকেলি গোপাল, এই উক্ত নাটকভাগ আমি ধৰ্মীয় আনুষ্ঠানিকতা ৰক্ষা কৰিহে বৰ্তমান আমি পাতিবলৈ মনস্থ কৰিছোঁ। যিহেতু কোভিড প্ৰট'কল আছে, কোভিড প্ৰট'কলে সকলোবিলাক আমাক কিছু নীতি নিয়ম বান্ধি দিছে। সেই নীতি নিয়মৰ মাজেদি আমি আজি দুদিনীয়া কাৰ্যসূচীৰে আমি ৰাস মহোৎসৱ পাতিম। নাৰায়ণপুৰতো দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ৰাস মহোৎসৱ। সঁচাকৈয়ে শৰৎকালৰ ৰাত্ৰি অতি বিতুপন। শৰৎকালৰ নিশা শ্ৰীকৃষ্ণই কেনে কৰিছিল? এনে শাৰদীয় পূৰ্ণিমাৰ স্নিগ্ধ জ্যোৎস্নাত শ্ৰীকৃষ্ণই গোপীসকলৰ লগত ৰাসক্ৰিয়া কৰাৰ কথা সৰ্বজন বিদিত। আগৰ দৰে আমাৰ উৎসাহ মানে এতিয়া অব্যাহত আছে। এইবছৰ প্ৰথমটি ৰাসত আমি এতিয়া মানে আহিছোঁ। এইবাৰ কৰোণা মহামাৰীৰ বাবে আমি নহ'ব বুলিয়ে ভাবিছিলোঁ, সেইবাবে মনটো বহুত দুখ লাগিছিলে। মানে প্ৰত্যেক বছৰে আমি ইয়াত অংশগ্ৰহণ কৰি থকা হয়। গতিকে এইবাৰ COVID-19ৰ সকলো মানে সংঘাত নেওচি পেলাই আমি আকৌ ৰাস উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। সঁচাকৈয়ে শৰতৰ এই সময়ছোৱা অতি তাৎপৰ্যপূৰ্ণ। ব্যুৰো ৰিপৰ্ট, ঈশান নিউজ।